গোলাঘাট বেঙেনাখোৱা ৰেল গেটত চাওকচোন কেনেকুৱা ভিৰ আৰু মানুহসকলৰ অকণো ভয় ভাৱ বোলা বস্তুটো নাই কাৰণ ৰেলখন আহিছে আৰু গেট পৰিছে আৰু গেট পৰাৰ আগমুহূৰ্তত এনেকৈ ভিৰ লাগিছে ৰেল গেটৰ সন্মুখত আৰু ট্ৰেইনখন যাবলৈ পোৱাৰ লগে লগে গেট খোলাৰ লগে লগে উধা মুধাকৈ সকলোকে মহতিয়াই যেন নিব তেনে এটা পৰিৱেশ সৃষ্টি হয় বেঙেনাখোৱাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী ইউটিউব চেনেলটোলৈ মোৰ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। এয়া দেখিছেনে বেঙেনাখোৱা ৰেল গেট। গোলাঘাটৰ আচলতে বেঙেনাখোৱা ৰেল গেটত এনেকুৱা ভয়াৱহ পৰিস্থিতি সৃষ্টি হয়। যেতিয়া ৰেলখন আহে তেতিয়া এই গেটডাল পৰি যায় আৰু এই গেটডাল পৰি থকাৰ লগে লগে মানুহৰ ভিৰ যথেষ্ট হয় আৰু ভিৰ হোৱাৰ পাছত যেতিয়া নেকি গেটডাল খুলিব আৰু খোলাৰ পাছত দেখিছেনে ওপৰা উপৰিকৈ মানুহবোৰ যাবলৈ ৰক্ষা নাইকিয়া হয়। চাওকচোন কেনেকৈ উধা মুধাকৈ গৈছে আৰু কাৰোবাক যেন মহতিয়াই নিব এনে এটা অনুভৱ হয়। সঁচাকৈ মানুহবোৰৰ বাৰু মৰালৈ ভয় নাই নেকি? ইমানেই গাড়ী মটৰ যান জঁট হৈছে আৰু ইমানেই তেওঁলোকে ওপৰা উপৰিকৈ গাড়ীবোৰ চলাবলৈ লৈছে আৰু এতিয়া আমি কোনোমতে পাৰ হৈ আহিলোঁ। চাওকচোন কিমান ট্ৰেফিক জাম হৈ আছে, তথাপিতো গাড়ীসমূহ অকণমানো স্পীড কমকৈ চলোৱা নাই, মানে ওপৰা উপৰিকৈ সকলো আমাতকৈ আগে বাঢ়িলে কাৰণ আমিহে একেবাৰে পিছ পৰি আহিছোঁ। দেখিছেনে এতিয়া একেবাৰে মুকলি পথ পালোহি আৰু যিহেতু কিবা এটা কামৰ বাবে গোলাঘাট আহিছোঁ আৰু গোলাঘাটৰ অলপমান দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু এইখনেই হৈছে গোলাঘাটৰ মুদি বজাৰ। আপোনালোকে যদি মুদি বজাৰ বুলি শুনিছে তেন্তে গোলাঘাটৰ ৰছ কোম্পানীৰ পিছতে মুদি বজাৰখন পাব। আৰু আমাৰ গোলাঘাটৰ অঞ্চলৰ মানুহে আচলতে মুদি বজাৰখন চিনি নোপোৱাকৈ নাই আৰু যিসকলে চিনি নাপায় তেওঁলোকৰ বাবেহে ক'লোঁ। কেতিয়াবা আহিলে মুদি বজাৰত সোমাবচোন, আপোনালোকৰ প্ৰয়োজনীয় বস্তুবোৰ লৈ যাব পাৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আপোনালোকক। আজিলৈ ধন্যবাদ।